আমাৰ দলং বনাই দিয়া নাই এইবাৰ ভোট খুজিব আহিলে আমি খি দিম এইবাৰ প্ৰমোদ বড়ো গো বেগ সঞ্জিত কান্তি গো বেগ আমাক দলং লাগিবই আমাক দলং বনাই দিয়া নাই ভোট খুজিব আহিলে খেদিম এইবাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সমষ্টিৰ জনতা ভোটৰ আগত ভোট বিচাৰি আহে ভোটৰ পাছতহে উভতি চোৱাৰ সময় নাই তেওঁলোকৰ বিশ্বজিৎ দৈমাৰী তেখেতে আপোনালোকৰ সমস্যা চাব আহে না ভোটৰ আগত আহে আৰু ভোট যোৱাৰ পাছত নাহে এতিয়া আহা নাই এতিয়া আহা নাই বেমাৰ আজাৰ হলে দলঙৰ অভাৱত মৃত্যুমুখত পৰে ৰোগী কিয়নো পাৰ কৰিব নোৱাৰে পানী আহা যাওঁ মানে আমাৰ ল'ৰা ছোৱালী বহুত অসুবিধাত পৰে বোকা লৈ ফেলে থবা আহিব লাগে বা মতা মানুহখিনি লাগে ধৰি ফেলে পাৰ কৰাব লাগে এইখিনিয়ে আৰু বেমাৰ আজাৰ হলিতো মৰিয়ে যায় আমাৰ ইয়াতে মৰিয়ে পানীত পাৰ কৰাব নোৱাৰে কেনেকৈ গাড়ী অহা যোৱা কৰিব মৰিয়ে ঠেলাত আনংতে জীৱনে যায় সেনেকুৱা হৈ পৰে আৰু পাত্তা নিদিয়ে ভোটৰ সময়ত আহে এনেদৰেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সমষ্টিবাসীয়ে বিশ্বজিৎ দৈমাৰীক ভোট দি জয়যুক্ত কৰালে যদিও এতিয়া সমষ্টিবাসীৰ সমস্যালৈ উভতি চোৱাৰ সময় নাই তেওঁৰ সেয়েহে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ক্ষোভিত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ বিশ্বজিৎ দৈমাৰীক গো বেক প্ৰমোদ বড়ো গো বেক ধ্বনিৰে উত্তাল কৰি তোলে সকলোৱে প্ৰমোদ বড়ো গো বেক সঞ্জিত কান্তি গো বেক আমাক দলং লাগিবই আমাক দলং লাগিবই দলং নিদিলে ভোট নিদিওঁ দলং নিদিলে ভোট নিদিওঁ বিজেপি চৰকাৰ সোমাব নোৱাৰিব আমাৰ গাঁৱত বিজেপি চৰকাৰ সোমাব নোৱাৰিব আমাৰ গাঁৱত হয় ওদালগুৰি জিলাৰ ৬৪ নং পানেৰী বিধানসভা সমষ্টি তথা নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ ৩ নং টেংকি বস্তিত অৱস্থিত নালা নৈৰ দলংখন যোৱা ৫ বছৰৰ পূৰ্বে অহা বানে উটুৱাই নিছিল ইয়াৰ ফলত অঞ্চলবাসী সম্পূৰ্ণ দুটা ভাগত বিভক্ত হোৱাৰ লগতে বিচ্ছিন্ন হৈ পৰিছিল যাতায়াত ব্যৱস্থা কিন্তু নিৰ্বাচনৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ তথা বৰ্তমানৰ স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীৰ লগতে স্থানীয় পাৰিষদ সঞ্জিত তাঁতীয়ে দলং নিৰ্মাণ কৰি দি ৰাইজৰ সমস্যা দূৰ কৰিব বুলি কথা দিছিল যদিও সেয়া আজি কুপতি হৈ নুঠিল ফলত বছৰ বছৰ ধৰি অঞ্চলবাসীয়ে ভোগ কৰি আহিছে জমৰ যাতনা উপায়হীন ৰাইজে বিপদ সংকুলভাৱে নৈৰ বুকুৰে কৰি আহিছে অহা যোৱা দলঙৰ অভাৱত পানীৰ মাজেৰে নিব নোৱাৰে ৰোগী যাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লয় ৰোগীয়ে আনহাতে বাৰিষা আহিলেই ভূটান পাহাৰৰ পৰা নামি অহা খৰচোতা তথা উফন্দি উঠা পানীৰ ফলত বহু দিনলৈ বন্ধ হয় ছাত্ৰ ছাত্ৰীৰ স্কুল কলেজ যোৱা ৰাস্তা কেতিয়াবা নৈৰ বুকুৰে কান্ধত তুলি কঢ়িয়াব লাগে ৰোগী সকলোবোৰ কথা স্থানীয় প্ৰতিনিধি বিশ্বজিৎ দৈমাৰী আৰু সঞ্জিত তাঁতীক অৱগত কৰিছিল যদিও কাণসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ তাৰ ফলত আজি ৰাইজ ওলাই আহি বিধায়ক বিশ্বজিৎ দৈমাৰী পাৰিষদ সঞ্জিত তাঁতীৰ বিৰুদ্ধে নৈৰ বুকুত প্ৰতিবাদ সাব্যস্ত কৰে এইবাৰ আমি এটাই মানে ডিচিশন লৈ লৈছোঁ যে যেহেতু BTC ইলেকশ্যন আহি আছে আৰু BTC ইলেকশ্যনৰ আগত যদি কোনো দলং যদি হয় নহয় তেতিয়াহ'লে কোনো চৰকাৰে নহওক কিয় আমি ভোট বৰ্জন কৰিবলৈ এইখিনি জনতাই সকলোৱে মিলি মানে এটা ডিচিশন লৈছোঁ আৰু ডিচিশনত এটাই মতামত আহিছে যে যদি কোনো ধৰণৰ দলং যদি সুবিধা নহয় তেতিয়াহ'লে ভোট বৰ্জন কৰাটো বাধ্যতামূলক হ'ব এইটো লগভগ 5 ইয়াৰ্ছ আগত ভাঙিছে এই ৰাস্তাটো হৈছে ইফালে গোটেইখিনি ওলাই যায় যেনেকুৱা ডিমাকুচি হওক টংলা হওক এইটোৱে মূল পথ হৈছে আৰু এইফালে 4-5খনমান গাঁও আছে আৰু লগভগ ভোট ইয়াতে 1500 প্লাছ হ'ব আৰু নদীখনৰ কি নাম আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে এই নদীখনৰ নাম হৈছে নলা নদী আৰু এই নদীখন অৱস্থিত আছে 3 নম্বৰ টেংকি বস্তিত আৰু এই নদীটো শেপ থকাৰ কাৰণে মানে সৰু সেই কাৰণে যিমানখিনি ভূটানৰ পৰা বৈ অহা পানী সব সেই নদীতে আহে আৰু শেপ ঠেক থকাৰ কাৰণে পানীটো বহুত ওপৰলৈ উঠি আহে তো সেই সময়ত যেহেতু এইফালে সেই সময় আমি ইয়াতে এটাই নিৰ্ভৰ কৰি আছোঁ যিমান জনসাধাৰণ আছোঁ আমি এটাই ওপৰত নিৰ্ভৰ আমাৰ ইনকাম ৰাস্তাটো হৈছে চাহপাতৰ কাৰণে আমি ইয়াৰ পৰা চাহপাত বেলেগ ফেক্টৰীত অন্য জাগাত সেইফালে ডিমাকুচি হওক চোৱালা হওক আমি সেইফালে যোগান ধৰিব লগা হয় যাওঁ কেঁচা পাতটো লৈ যাবৰ কাৰণে ইয়াৰ পৰা বহুত অসুবিধা তাৰ লগতে আপোনালোকে নিশ্চয় জানে যে ভৱিষ্যতে উঠি অহা ভৱিষ্যতৰ কাৰণে ষ্টুডেণ্টছবিলাক কোনো ধৰণৰ ইয়াতে পাৰ হ'বৰ কাৰণে সুবিধা নাই
মেইন এইটোৱেই হৈছে মেইন ৰাস্তা একমাত্ৰ ৰাস্তা এইটোৱেই হৈছে আৰু এইটোৰ কাৰণে যদি ইয়াৰ পৰা পাৰ হ'ব নোৱাৰে তেতিয়াহ'লে কিন্তু স্কুলত যাব তেওঁলোকে নোৱাৰে আৰু নোৱাৰাৰ কাৰণে যদি কাৰোবাৰ একদম বাধ্যতামূলক যদি যাবই লগা হয় ষ্টুডেণ্টৰ তেতিয়াহ'লে আমাৰ পেৰেণ্টছবিলাকে কি কৰোঁ আমি সেই ষ্টুডেণ্টছক কান্ধক লৈ ফালে 2জন হওক 3জন হওক 4জন হওক যিমানখিনি ষ্টুডেণ্টছ আছে সকলোৰ যদি পেৰেণ্টছ নাই কিছুমান হ'লেও যাব লগাই থাকে না এক্সাম থাকিব পাৰে তেতিয়াহ'লে ইয়াতে কান্ধত লৈ আমি পাৰ কৰিছোঁ আৰু তাৰ লগতে সেই সময়তে যদি কোনো এটা যদি পেচেণ্ট ওলাই যায় বেমাৰী যদি ওলায় তেতিয়াও তাক আমি এই ভাৰ কৰি ফালে এনেকুৱা পাৰ কৰিছোঁ ইয়াতে পেচেণ্টটো যদি পাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁ মৃত্যুমুখত নিশ্চয়কৈ পৰিব আমাৰতো বহুতে অসুবিধা হয় এনেকৈ মানে ল'ৰা ছোৱালী কলেজত যায় কেতিয়াবা পৰীক্ষা থাকে পৰীক্ষাৰ এনেকৈ যদি পানী বেছি হৈ যায় তেতিয়াহ'লে পাৰ হ'ব নোৱাৰে তেতিয়া পৰীক্ষা দিব যাব নোৱাৰে সেনেকৈ আমাৰ বহুত অসুবিধা হয় ইফালে আমাৰ বজাৰ সমাৰ গোটেইখিনি আমাৰ ইফালে ডিমাকুছী বজাৰত যাব লগা হয় এনেকৈ মানে বহুত মানে সমস্যাৰ অসুবিধা হয় আৰু আমাৰ মুঠৰ ওপৰত দলং লাগিবই অন্যথা অহা BTC নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ কৰি নিদিলে ভোট বৰ্জনৰ হুংকাৰ অঞ্চলবাসীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত ৰাজ্যত এখনো কাঠৰ দলং নাথাকিব বুলি দাম্ভিকতাৰে কৈছিল যদিও এয়াই হৈছে বাস্তৱ ছবিখন এতিয়া এখন দলঙৰ অভাৱত জিয়াটো ভুগিছে একাংশ ৰাইজে উদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও